মৰাণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৰু পূজন অনুষ্ঠিত কেবিনেট মন্ত্ৰী যোগেন মোহনৰ অংশগ্ৰহণ মৰাণত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰাণ নগৰ কাৰ্যকৰিণী সমিতিৰ উদ্যোগত জ্যোতি বাস্তিত আজি গুৰু পূজন অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলাৰ জ্যোতি বাস্তিত অনুষ্ঠিত গুৰু পূজনত কেবিনেট মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যোৰহাট বিভাগ সহ কাৰ্যবাহ সাৱৰমাল শৰ্মা উপস্থিত থকাৰ লগতে চৰাইদেউ জিলা প্ৰচাৰ প্ৰমুখ হিদুল বৰগোহাঁয়ে বহুধিক প্ৰদান কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৰু দক্ষিণা কাম প্ৰতি বছৰৰ দৰে এইবাৰো মৰাণত অনুষ্ঠিত হৈছে। এই গুৰু দক্ষিণা কাৰ্যক্ৰমত মই প্ৰতি বছৰে উপস্থিত হৈ এইবাৰো আছোঁ এজন স্বয়ংসেৱক হিচাপে। আজি গুৰু পূৰ্ণিমা দিনৰ পৰা আৰম্ভ হয়। আজি কিবা কাৰণত গুৰু পূৰ্ণিমা দিনা কৰিব নোৱাৰি আজিৰ দিনটোত আজি আমাৰ এই কাৰ্যক্ৰম মৰাণ প্ৰখণ্ডৰ পৰা আমাৰ সাৱৰমাল শৰ্মাজী আৰু আমাৰ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আজি এই কাৰ্যক্ৰম অনুষ্ঠিত হৈছে। যিহেতু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাষ্ট্ৰ নিৰ্মাণৰ কামত আমাৰ ডক্টৰ কেশৱ বল্লভ ভাগৱতী ডাঙৰীয়াই যিহেতু 1925 চনতে এই সংগঠন আগবঢ়াই আজিৰ তাৰিখত এক বিশ্বব্যাপী এটা সংগঠন আৰু বিশ্বই আজি এই সংগঠনলৈ আশাৰে বাট চাই থাকে। আৰু এই ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰা ইয়াক ৰক্ষা কৰি আমি সকলো হিন্দু সমাজক একত্ৰিত কৰাই মূল উদ্দেশ্য, যাতে কোনো বহিঃশক্তিয়ে আমাৰ ৰাষ্ট্ৰক আক্ৰমণ কৰিব নোৱাৰে, আমাৰ অস্তিত্ব আমাৰ কোনো ক্ষেত্ৰতে ভাৰতীয় সংস্কৃতি বিপন্ন নহয়। তাৰ কাৰণে ধাৰাবাহিকভাৱে নিজৰ জীৱনকো ত্যাগ কৰি স্বয়ংসেৱকসকলে কাম কৰি আহি আছে। এই সংগঠন ত্যাগৰ বলত হৈছে আৰু আজি আমাৰ এই সংগঠনৰ দৰ্শনলৈ সকলোৱে বাট চাই থাকে। গতিকে আজি ইয়াত যেনেধৰণে এই সংগঠনটোৰ জনপ্ৰিয়তা আজি গাঁৱে ভূঞে আজি বিবিধ ক্ষেত্ৰৰ সকলো শ্ৰেণীত শক্তিশালী হৈছে। মই ভাবোঁ ভাৰতবৰ্ষখন আজি সুৰক্ষিত কৰি ৰখাত আৰু আমাৰ হিন্দু সংস্কৃতি পৰম্পৰা ৰক্ষাৰে আমি ভাৰতবৰ্ষখনক পুনৰ বিশ্ব গুৰুলৈ নিয়াৰ যি আমাৰ সংকল্প আছে, এই সংকল্পক আজি সকলোৱে এই পবিত্ৰ ভাগৱত ধ্বজত সংকল্প লৈছে। গুৰু দক্ষিণা কাৰ্যক্ৰম ইয়াৰ পৰা যিটো অৰিহণা আহে, এই অৰিহণাই বছৰজোৰা কাৰ্যক্ৰম চলাই থাকে সংঘই। এই সংঘই কোনো চন্দা তোলা কালেকশ্যন কৰাৰ নিয়ম নাই। স্ব ইচ্ছাই তন মন ধনেৰে এই সংগঠনটো চলি আছে আৰু ৰাষ্ট্ৰৰ নিৰ্মাণত এই সংগঠনৰ যি ভূমিকা আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু আজি স্বয়ংসেৱকসকলে এক সৰ্ববৃহৎ ভাৰতত এটা সংগঠন, অসমতো এই সংগঠন পূৰ্বতকৈ যথেষ্ট শক্তিশালী হৈছে। স্বয়ংসেৱকসকল আৰু এই যিকোনো কাৰ্যক্ৰমত উপস্থিতিয়ে ইয়াৰ প্ৰমাণ। আজি ভগৱত ধ্বজৰ শপত লৈ আজি এই সংগঠনৰ গুৰু পূৰ্ণিমাৰ লগত সংগতি ৰাখি আজি এই 100 বছৰ কাৰ্যক্ৰমৰ যি পঞ্চ নিৰ্দেশনা আছে, এই নিৰ্দেশনাই গাঁৱে ভূঞে যোৱাৰ পৰা আদি কৰি সকলো হিন্দু পৰিয়ালক একত্ৰিত কৰি এনেধৰণৰ এই কাৰ্যসূচীত ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ সকলোৱে আজি ইয়াত স্বয়ংসেৱকসকলে সংকল্প লৈছে। আৰু এই ভাৰত মাতা জয়, এই বন্দে মাতৰম এনেধৰণেৰে আমাৰ দেশখন উজ্বলাই তুলিব লাগিব। তাকে সকলোৱে সংকল্প গ্ৰহণ কৰি এই গুৰু পূৰ্ণিমাত আজি প্ৰতিজন স্বয়ংসেৱকলৈ মই অভিনন্দন জনালোঁ।